যে ভগৱন্তক পাবৰ কাৰণে কোনেও কিন্তু কৃত্ৰিমভাৱে ভগৱন্তক নাপায়। যে ভগৱন্তক পাবলৈ হ'লে আমি এটা সহজ সৰল মনেৰেহে ভগৱন্তক আমি পাব পাৰিম। মই এটা কাহিনী কৈছোঁ যে এখন ঘৰত এটা ল'ৰা আছিল। এই ল'ৰাটোৱে খুব খায়, ঘৰখনত যিমান বস্তু আছে সিমানটোৱে খাই পেলায়, বাকী আৰু পিছত যে কোনোবাই খাব সেইটো সি বিচাৰ নকৰে। তেতিয়া ঘৰখনৰ মানুহে কি কৰিলে, ল'ৰাটোক ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলে। ই যদি আমাৰ ঘৰত থাকিবলৈ হয় আমি গোটেইবিলাক নাখাই মৰিব লাগিব। গতিকে ঘৰৰ মানুহে তাৰ পৰা তাক উলিয়াই পঠাই দিলে। আৰু ঘৰৰ পৰা ওলাই গুচি গ'ল। গুচি গৈ পেলাই এখন আশ্ৰমত আশ্ৰয় ল'লে। আৰু আশ্ৰমৰ যিজন অধিপতি, এই অধিপতিজনীক গৈ সুধিলে যে মই ইয়াত থাকিব পাৰিমনে? বোলে পাৰিবা। বোলে ইয়াত খাব পায় নাপায়? বোলে পায়। তুমি যিমান পাৰা সিমান খাব পাৰিবা, যিমান মন সিমান খাব পাৰিবা। তেতিয়া সি তাতে থাকিলে। আৰু এনেকৈ কেইদিনমান থকাৰ পিছত এদিন আশ্ৰমৰ সকলো লোকে ভগৱন্তত মানে ধ্যান কৰি আছে, ৰন্ধনৰ ওচৰলৈ কোনো যোৱা নাই। তেতিয়া সি গুৰুদেৱক সুধিলে যে গুৰুদেৱ আজি ৰন্ধনলৈ কোনো নাযায় নেকি? তেতিয়া গুৰুদেৱে ক'লে আজি একাদশী, আমি আশ্ৰমবাসীসকলে একাদশী ব্ৰত পালন কৰিব লাগে, আমি উপবাসে থাকিব লাগে। গতিকে তুমিও আজি উপবাসে থাকিব লাগিব। তেতিয়া সি গুৰুদেৱক কৈছে মই যদি একাদশী ব্ৰত পালন কৰিবলৈ মই দ্বাদশী নেদেখিমেই চাগে, গতিকে মোক কিবা এটা ব্যৱস্থা কৰি দিয়ক। তেতিয়া গুৰুদেৱে ভাবিলে কি কৰা যায় ইয়াক। তেতিয়া গুৰুদেৱে তাক ক'লে যে তুমি তোমাৰ জোখাই চাউল দাইল তুমি লৈ যোৱা, নি ইয়াৰ পৰা তুমি আশ্ৰমত নবনাবা, নদীৰ কিনাৰত গৈ পেলাই বনাই তুমি খাবা। আৰু তুমি বনাই খোৱাৰ আগতেই তুমি ভগৱন্তত অৰ্পণ কৰি ল'বা, তাৰ পাছতহে তুমি খাবা। এতিয়া তাৰ জোখাই লৈ গুচি গ'ল। কেনেকৈ ৰান্ধিব লাগে সেইটোও নাজানে। যেনে তেনে সি ৰান্ধিলে। ৰান্ধি পেলাই দুভাগ বাঢ়ি ল'লে। বাঢ়ি লৈ পেলাই চকু মুদি পেলাই ভগৱন্তক মাতি। এতিয়া ভগৱন্তক কেনেকৈ মাতিব লাগে সেইটোও নাজানে। এইটো এটা উত্তৰ ভাৰতৰ কাহিনী, মই এটা প্ৰবচনত শুনিছিলোঁ। তেতিয়া হিন্দীত মই শুনিছিলোঁ প্ৰবচনটো, মই হিন্দীতে কৈছোঁ। তেতিয়া ভগৱন্তক মাতিছে, কি বুলি কৈছে? ৰাম তোমা হো প্ৰভু ৰামা হো মেৰে ভোজন কো ভোগ লগাও। এতিয়া চকু মুদি মাতি আছে, ভগৱান নাহেহে নাহে। তাৰপাছত সি কৈছে যে আজি একাদশী, তুমি ক'তো খাবলৈ নোপোৱা। আজি সকলোৱে একাদশী ব্ৰত পালন কৰিছে, মইহে মাত্ৰ তোমাৰ কাৰণে ৰন্ধন কৰিছোঁ, তাৰ বাহিৰে তুমি ক'তো খাবলৈ নোপোৱা। আৰু এই বুলি কোৱাৰ লগে লগে ভগৱন্তৰ ৰামে ভাবিলা ইমান ভোলা ভালা শিষ্য, ইয়াৰ ওচৰলৈ যাব লাগিল। এতিয়া তাৰ ওচৰত গ'ল, গৈ পেলাই উপস্থিত হ'ল, আৰু লগত জানকী সীতাক লৈ গৈছে। এতিয়া ৰন্ধন কৰিছে দুজনৰ কাৰণে, এতিয়া গৈছে তিনিজন। দুজন গৈ যেতিয়া উপস্থিত হৈ গ'ল, তেতিয়া সি এবাৰ খাদ্যলৈ চাইছে আৰু এবাৰ ৰামৰ মুখলৈ চাইছে। তেতিয়া কৈছে কি হ'ল? কৈছে একো নাই, হ'ব হ'ব, ভোগ লগাইয়ে। এতিয়া তিনিজনে সেইদিনা খালে। খোৱাৰ পাছত তাৰপিছত কৈছে যে অহাটো একাদশীটো যাতে তুমি আহা, কিন্তু ইমান মানুহ আনিব নালাগে, তুমি অকলে আহিবা। এতিয়া পিছৰটো একাদশী তিনিজনৰ কাৰণে লৈ গৈছে, নি পেলাই ৰন্ধন কৰিলে। ৰন্ধন কৰি ভগৱন্তক মাতিছে, ৰাম তোমা হো সীতা ৰামা হো মেৰে ভোজন কো ভোগ লগাও। এতিয়া সেইদিনা মতাৰ লগত তিনিজন আহিছে, ৰাম লক্ষ্মণ সীতা। এতিয়া তিনিজন গৈ যেতিয়া উপস্থিত হ'ল,
এই 3জনৰ খাদ্য এতিয়া আনিছে, তাৰ হাতে 4জন হ'ল। এতিয়া এবাৰ খাদ্যলৈ চাইছে, এবাৰ মানে ৰামৰ মুখলৈ চাইছে। ৰামে সুধিছে কি হ'ল? বোলে একো হোৱা নাই, হ'ব হ'ব। তাৰ মনৰ বাধাটো মোৰতো আজি কিমান বা ভাগ পৰে, সিদিনা বাৰু ভগাই খালোঁ। আৰু সেইদিনা তেনেকৈ ভগাই খালে। খোৱাৰ পাছত আকৌ কৈছে তাৰ পিছতো একাদশীটো যাতে আহা। এতিয়া পিছৰটো একাদশী গুৰুদেৱকৈ কৈছে যে তুমি যে এজন ঠাকুৰ আহিব বুলি ক'লা, কালিতো এইটো একাদশীটো 2জন আহিলে, আজিতো 3জন আহিলে, তাৰ পিছৰটো একাদশীত বা কিমানজন আহে ঠিক নাই, গতিকে মোক অলপ সৰহকৈ দিয়া। আৰু সেইদিনা এটা পাচিত চাউল দাইল সি যিমান পাৰে এটা এখন ভাৰ কৰি পেলাই মূৰত লৈ নদীৰ পাৰলৈ লৈ গৈছে। আৰু নদীৰ পাৰত নি পেলাই পাচিটোত থৈছে, থৈ পেলাই সেইদিনা সি বনোৱা নাই। আৰু সি ভগৱন্তক মাতিছে, ৰাম তোমাও প্ৰভু ৰামাও মেৰে ভোজন কো ভোগ লগাও। যেতিয়া মাতিলে সেইদিনা ভগৱন্তৰ আচলতে ভকতক ৰস ল'বৰ কাৰণে গোটেই ত্ৰিদশৰ দেৱতা ৰাম, লক্ষ্মণ, সীতা, ভৰত, শত্ৰুঘ্ন, বিভীষণ সকলো আহি পেলাই উপস্থিত হৈছে। আৰু বিমানেই বিমান, চাৰিওফালৰ পৰা মানুহে মানুহ আহিছে, দেৱতাসকল আহিছে। আৰু সি চকু মুদি বহি আছে। কৈছে কি হ'ল, আজি ৰন্ধন কৰা নাই? বোলে মই কেনেকৈ ৰন্ধন কৰিম, তোমালোক ইমানবিলাক আহিছা, মইতো ৰন্ধন কৰিব নোৱাৰোঁ। আৰু মাতা জানকী সীতাক ৰন্ধন কৰিবলৈ দিছে। আৰু জানকী সীতাই ৰন্ধন কৰালৈকে যিমান আহে সিমান খাব। তেওঁ অক্ষয় ভাণ্ডাৰ, যিমান দিলেও সেই ভাণ্ডাৰৰ পৰা কেতিয়াও শেষ নহয়। আৰু তেওঁ লাহেকৈ গছজোপাৰ তলত বহি লৈ চকু মুদি ৰামৰ লগত কথা পাতে। ৰামে গৈ সুধিছে কি হ'ল, তুমিতো আমি ইমানবিলাক মানুহ আহিছোঁ, সকলোৰ লগত কথা পাতিব লাগে, মাতিব লাগে, সকলোকে মাত এষাৰ দিব লাগে। তেতিয়া সি কৈছে হ'ব হ'ব হ'ব, আপোনালোকে ৰান্ধকচোন বাৰু, খাবচোন বাৰু, খাওকচোন বাৰু, হ'বচোন বাৰু। তাৰ বেথাটো ইমানবিলাক মানুহ আহিছে যে মোৰ ভাগত ক'ত, তাৰ বেথাটো নিজক লৈ চিন্তা, আনক লৈ চিন্তা নাই। আৰু তেতিয়া তাৰ পিছে পিছে গুৰুদেৱ আহি আছে। ইয়াৰ খাদ্যবিলাক আচলতে কোনে খাই আছে? আশ্ৰমৰ পৰা যে লৈ আহে, লৈ আহি পেলাই দিয়েহি, কোনে খায়? পিছে পিছে গুৰুদেৱে তাক নিৰীক্ষণ কৰি কৰি আহি অলপ আঁতৰে আঁতৰে আহি গুৰুদেৱে যেতিয়া ৰামৰ লগত মানে সেই ল'ৰাটোৱে আৰু ৰামৰ লগত কথা পাতি আছে, তেতিয়া গুৰুদেৱে গৈ সুধিছে তুমি কাৰ লগত কথা পাতিছা? বোলে ইয়াৰ ৰাম, ইয়াৰ জানকী সীতা, ইয়াৰ ত্ৰিদশৰ দেৱতাসকল সকলোকে দেখাইছে। কৈছে মইতো দেখা নাই। তেতিয়া এই ল'ৰাটোৱে খাটনি ধৰিছে ৰামক যে প্ৰভু, মোৰ গুৰুক আপুনি দৰ্শন দিয়ক, কাৰণ যদি আপুনি দৰ্শন নিদিয়ে মোক অবিশ্বাস কৰিব, বিশ্বাসঘাতকতা হ'ব, গতিকে আপুনি মোৰ প্ৰভু গুৰুদেৱক দৰ্শন দিয়ক, ৰামচন্দ্ৰক কৈছে। আৰু ৰামে তেতিয়া গুৰুক দৰ্শন দিছে। আৰু দৰ্শন দিয়াৰ লগে লগে গুৰুৰ চৰণত ৰামে পৰি পেলাই, মানে সেই গুৰুদেৱ পৰি পেলাই ৰামৰ চৰণত দণ্ডবোধ হৈছে। এতিয়া ভগৱন্তত ভক্তি কৰিবৰ কাৰণে যে এটা সহজ সৰল মনেৰেহে আমি ভগৱন্তত ভক্তি কৰিব পাৰিম। কোনেও কিন্তু কৃত্ৰিমভাৱে ভগৱন্তত ভক্তি কৰিব নোৱাৰে। যে আমি শুনিছোঁ আজিলৈকে যে গুৰুৰ মাধ্যমে শিষ্যসকলে ভগৱন্তক দৰ্শন কৰে, কিন্তু শিষ্যৰ মাধ্যমেৰেও গুৰুক দৰ্শন কৰিব পাৰে। গতিকে গুৰুতকৈ শিষ্য হিয়ান, হুঁচৰি হুঁচৰি লয় জ্ঞান। যেতিয়া দৰ্শন হ'ল, আৰু তেতিয়া নাৰদৰ কৃষ্ণ দৰ্শন বুলি এটা অধ্যায় আছে, তাত সুন্দৰকৈ উল্লেখ কৰিছে যে ভগৱন্ত সদায় ভকতৰ সংগত থাকে, আৰু ভকতে যি ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰে, সেই ভগৱন্তৰ গুণানুকীৰ্তনৰ শ্ৰৱণ কীৰ্তনৰ ভগৱন্তই মালা পিন্ধে। আমাৰ দৰে কিন্তু ভগৱন্তই আহাৰ নাখায়, আৰু ভগৱন্ত সদায় নামেৰে সন্তুষ্ট হৈ থাকে। সেইকাৰণে নাৰদৰ কৃষ্ণ দৰ্শন বুলি এটা অধ্যায় আছে, তাত সুন্দৰকৈ উল্লেখ কৰিছে। কি বুলি কৈছে? নাৰদ বিষ্ণু হিয়াচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ,
যোগীৰ হিয়াই এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। হে নাৰদ, মই বৈকুণ্ঠতো নাথাকোঁ, যোগীৰ হিয়াতো নাথাকোঁ, য'ত মোৰ ভকতসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰে, মহেশ স্থানত প্ৰত্যেকৰে হৃদয়ত মই বিৰাজমান হৈ থাকোঁ। এতিয়া এই স্থানডোখৰত আজি প্ৰাণজিৎ গগৈ বাপজনাৰ গৃহত যিসকলে ইয়াত উপস্থিত হৈছে, আমি সমস্তজনৰে সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আমাৰ পৰম শ্ৰদ্ধাৰ পৰম সুখীত বান্ধৱ আমাৰ অনিল তাঁতী বাপজনা, তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আমাৰ আগত বহি আছে আমাৰ পৰম শ্ৰদ্ধাৰ ইউটিউবাৰসকল, আমাৰ প্ৰাঞ্জল বৰাবাপ কৃষ্ণ, ভৈৰৱ দুৱাৰাবাপ কৃষ্ণ। আপোনালোকৰ ইউটিউবৰ চেনেলখিনি কৈ দিওঁ নাম। আমাৰ মাইনা অসম বাপ আছে, আমাৰ নিৰঞ্জন বৰুৱা বাপ, ইউটিউব চেনেলটোৰ নামে নিৰঞ্জন বৰুৱা বাপ। মাইনা অসম আছে, নিৰঞ্জন বৰুৱা বুলি আপোনালোক চাৰ্চ কৰিলে পাব ইউটিউবত। আৰু আমাৰ মাইনা অসম, আমাৰ ভক্তি সাগৰ, আমাৰ পঞ্চদা ভৈৰৱ দুৱাৰা প্ৰভু আছে, আৰু আমাৰ শশী বৰা আছে, আৰু লগতে আমাৰ প্ৰাণজিৎ প্ৰভুৰ ইউটিউব চেনেলটো জানেই আপোনালোক, জ্যোতিময়। আৰু আমাৰ পৰমশ্ৰদ্ধাৰ বাপজন ত্ৰিমূৰ্তি আছাম। তিনিবাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৰ নাম উচ্চাৰণ কৰিব, কাৰণ গুৰুৱে মূল, গুৰুৱে আদি। উচ্চ কণ্ঠেৰে শৰীৰৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ তিনিবাৰ উচ্চাৰণ কৰিব, তিনিবাৰ কৃষ্ণ বুলি ক'ব। কৃষ্ণ নাম ল'বলৈ হ'লে লাজ আৰু ভয় কৰিব নালাগে। ৰাম নাম ল'বলৈ আমি লাজ আৰু ভয় কৰিব নালাগে। সেইকাৰণে আমাৰ গুৰুজনাই ভাগৱতত লিখিছে, ডাকি বোলা ৰাম ৰাম। আমাৰ গুৰুজনাই লিখিব পাৰিলেহেঁতেন, মনে মনে বোলা ৰাম ৰাম, হয়নে? ইয়াৰ ৰহস্যটো আমি ভেদ কৰিম পিছত, খুব কম সময়ৰ ভিতৰতে। সকলোৱে আমাৰ লগত সংগতি ৰাখি তিনিবাৰ কৃষ্ণ বুলি ক'ব, কৃষ্ণ কৃষ্ণ। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে এইফালে। বাপসকলে উচ্চ কণ্ঠেৰে কৃষ্ণ কওক, লাজ ভয় এৰি। ভগৱান কৃষ্ণই উদ্ধৱক একাদশ খণ্ডত কৈছে, হে উদ্ধৱ, বোলে বাগ গদগদা দৰবতে ঐশোচিতম রুদত্তে ভীষণম হাসিত্য কছিচ্চ বিলয়ো যে উদ্গাওতে নির্ততস্য মদভক্ত যুক্ত ভুবনম পুনঃ। উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ ভকত কেতিয়াবা মোৰ নাম লৈ হাঁহিব, মোৰ ভকত মোৰ নাম লৈ কেতিয়াবা কান্দিব, মোৰ ভকত মোৰ নাম লৈ কেতিয়াবা নাচিব, আৰু মোৰ নাম লৈ কেতিয়াবা বোলে মাটিত লুতৰি পাৰিব। সেইটোৱে হৈছে প্ৰেম ভক্তি। গতিকে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন আপোনাসৱক মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰালে, এতিয়া আপোনাসৱ প্ৰেমত গদগদ হৈ আছে। গতিকে সকলোৱে ভগৱন্তৰ নাম উচ্চাৰণ কৰিব, উচ্চ কণ্ঠেৰে ক'ব, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, এতিয়াও আৱাজে নাই ওলাইছে বাপ। আমি অকণমান মাজে সময়ে অকণমান আদিবাসী ভাষাটো কম, বেয়া পাব নেকি আপোনালোক? আপোনালোক জানেই, আমাৰ উপাধিটো চাই গম পাই গ'ল যে এইজন কণা মুচৰি হয় বুলি। অ হৰি, অ ৰাম। গতিকে ভাগৱতৰ কথা আমিনো আপোনাসৱক কি ক'ম? আপোনালোক জন্মতেই বোলে কীৰ্তন দশম ঘোষা ৰত্না বুলি সকলো পায়ে আছে, হয়নে বাৰু? আমাতকৈ বহুত আগতে আপোনালোকৰ সংস্কাৰ আছিল। আপোনালোকৰ মা দেউতাই আপোনালোকক যেতিয়া কোলাত লৈ ভগৱন্তৰ প্ৰাৰ্থনা গাই শুৱাইছিলে, কি বুলি গাই শুনাইছে? য়ে যাদৱ য়ে যদু নন্দন য়ে মাধৱ মধুসূদন য়ে তুমি নিত্য নিৰঞ্জন নাৰায়ণ য়ে তোমাতে লৈলো শৰণ। এই কথাটো আপোনাসৱৰ মনত আছে যে মোৰ মাতৃ পিতৃয়ে আমাক কোলাতে যাদৱ যদু নন্দন মাধৱ মধুসূদন বুলি শুৱাইছে।
সেইকাৰণে আপোনালোক নামঘৰ কি বস্তু চিনি পালে হয়নে? প্ৰাৰ্থনা কি বস্তু জানে? কীৰ্তন ঘোষা নাম ঘোষা কি বস্তু চিনি পালে? সকলোখিনি সংস্কাৰ আপোনালোকৰ পিতৃ মাতৃৰ পৰা পাইছে। কিন্তু তাঁতি বাপৰ সেই সংস্কাৰটো নাছিলে। তাঁতি বাপৰ মায়ে তাঁতি বাপক কি বুলি খুৱাইছিলে জানেনে? বোলে জিলেইলে জিলেইলে আয়ো আয়ো জিলেইলে। কি বুলি খুৱাইছে? বোলে জিলেইলে জিলেইলে আয়ো আয়ো জিলেইলে। সেইকাৰণে আমাৰ পুৰা মনত আছে বোলে তাঁতি বাপৰ মাকে তাঁতি বাপক জিলেইলে জিলেইলে বুলি খুৱাইছে। সেইকাৰণে আমাৰ সংস্কাৰ কম। তথাপিও ভাগৱতত নিৰ্ণয় কৰিছে গুৰুজনাই আমাৰ, আনুযত পাপিনৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। কিৰাত কছাৰী খাচী মিৰি গাৰু জবন কংক গোৱাল অসম মুলুক ধুবা যে তুৰুক কুবাচ ম্লেচ্ছ চাণ্ডাল। আনুযত পাপিনৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় বুলি কৈছে। গতিকে আমাৰ মাজত উপস্থিত আছে আমাৰ শহীদ ভাগৱতৰ বক্তা, একদম ভাল নামাচাৰ্য, নাজিৰা জিলাৰ মূলৰ সদস্য প্ৰশান্ত বৰা বাপ। আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। আৰু আমাৰ ইউটিউবাৰৰ মানে আপোনাৰ লাইন লাগি গৈছে প্ৰাণজিৎ বাপৰ ঘৰত। সকলো ইউটিউবাৰৰ নাম মই এবাৰ লাষ্টত ল'ম বাৰু। গতিকে আপোনালোক আজিৰ যিটো ভিডিঅ' আপোনালোক লাভ কৰিব পাৰে। আৰু ইয়াত কোনোবা যদি অনিচ্ছাকৃতভাৱেও ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছে, তেওঁৰো কেনেকৈ লাভ হয় ইয়াৰ ওপৰত এটা কাহিনী ক'ব লাগিব আৰম্ভণিতে। ঔ হৰি ঔ ৰাম। বোলে কোনোবা অনিচ্ছাকৃত, বোলে প্ৰাণজিৎ গগৈ বাপেতো নিমন্ত্ৰণ দি দিলে কিন্তু যাবলৈ মনটো নাছিলে, হয় নাই? ঘৰতো বহুত কাম আছিলে, তথাপিও মানুহটো বেয়া পাব সেই বুলি ভাবি অনিচ্ছাকৃতভাৱে যদি ইয়ালৈ আহিছে, তেওঁৰ কেনেকৈ লাভ হয় এটা আমি কাহিনীৰ যোগেদি আপোনালোকক ক'ম। তাৰপিছত আমাৰ পাঠভিত্তিত আলোচনাটো আমাৰ পৰম শ্ৰদ্ধাৰ বাপে কৰিব, কাৰণ পাঠভিত্তি আলোচনা বিশেষভাৱে হৈ গ'ল। ভগৱানে প্ৰেম ভক্তিটোৰ মূল দৰ্শন দিছে। প্ৰেম ভকতিৰ চিহ্ন শুনিও উদ্ধৱ হৰি হৰি বোলন্তে লুতক যাৰ শ্ৰৱে। মূৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত জানা তাৰ পৰম পবিত্ৰ ভৈলা চিত্ত। প্ৰেমে দ্ৰৱৈ চিতয়াতি গদগদ বাণী কতু হাঁখৈ কতু কান্দৈ মুক প্ৰিয় মানি। লাজ এৰি গাৱৈ গীত নাচৈ না আনন্দত নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণ। বান্ধিলেক প্ৰেম জৰি মুহুৰ পাৱত। গতিকে সেইজনে প্ৰেম জৰিৰে মোক বান্ধিব পাৰে। বাহিৰে ভিতৰে তিনিবাৰ কৃষ্ণ ক'ব লাগিছিলে, এবাৰহে কৈছে। উচ্চ কণ্ঠৰে আৰু এবাৰ কৃষ্ণ ক'ব লাগিব। কৃষ্ণ ইয়ে মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ। জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক ঐ আপুনি উধাৰু ৰংগমনে। ভগৱন্তক পুৰুষে কৈছে যে যিজন নেকি খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, পিন্ধোতে কৃষ্ণ, প্ৰত্যেকটা অৱস্থাত কৃষ্ণ ভগৱন্তৰ নাম উচ্চাৰণ কৰে। কৃষ্ণ নাম দুইগুটি অক্ষৰ বুলি কৈছে, অবিনাশী শব্দ, অক্ষৰ ব্ৰহ্ম। সৰ্বম কৰ্ষতি ইতি কৃষ্ণ। কৃষ্ণ শব্দৰ অৰ্থটো সংস্কৃত শ্লোকত কৈছে। সেই কৃষ্ণ নামটো যোনে উচ্চাৰণ কৰি থাকে সেইজন পৃথিৱীৰ আনন্দ লাভ কৰিব বুলি কৈছে। গতিকে কোনোবা যদি অনিচ্ছাকৃতভাৱেও ইয়াত আহিছে, তেওঁৰ কেনেকৈ লাভ হয় অকণমান আমি কাহিনীৰ যোগেদি ক'ব বিচাৰিছোঁ। এখন গাঁৱত 40 ঘৰ সংগী আছিল। তাৰে এঘৰ মানে কোনোদিন ভাগৱতলৈ নাযায়, ঈশ্বৰৰ নাম নলয়, ভকত সংগ নলয়, ভকত দেখিলেই খুব বেয়া পায়। বৰ গুৰুত্বপূৰ্ণ কাহিনী, আপোনালোক অকণমান শ্ৰৱণ কৰিব। কোনোদিন ঈশ্বৰৰ নাম নলয় এনেকুৱা মানুহ থাকে গাঁৱত। ভকতৰ সংগ নলয়, নাম বেয়া পায়, ভকত বেয়া পায়। আৰু সেইখন গাঁৱতে মানে
39 ঘৰ মানুহ মিলি 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰিছে। আৰু প্ৰথম দিনাখন ভাগৱতৰ বক্তা প্ৰাণজিৎ গগৈ বাপক মাতিছে, দ্বিতীয় দিনা জগত বনিয়াক মাতিছে, আৰু তৃতীয় দিনাখন আমাৰ পৰম শ্ৰদ্ধাৰ ৰণ্টু শইকীয়াক মাতিছে। তাৰমানে অসমৰ জানি মানি বক্তা ভাগৱত বক্তাক মাতিছে। প্ৰথম দিনাখন ভাগৱত পাঠ কৰোঁতে এই 39 ঘৰ মানুহে কি কৰিলে, গাঁওখনৰ 39 ঘৰ মানুহে কি কৰে, যেতিয়া ভাগৱত পাঠ ব্যাখ্যা হয় সাউণ্ড বক্সবিলাক আৰু মাইকবিলাক যি ঘৰ যে নাহে, ইচ্ছা নকৰে নাহে, সেই গৃহস্থ ফালে মুখটো কৰি ৰাখি দিছে, ঔ হৰি ঔ ৰাম। তাৰপিছত কি হ'ল, তেওঁলোক থাকিব নোৱাৰা হ'ল, কাণত বিন্ধা যেন বিন্ধিছে। আপোনালোক জানে, যি ঈশ্বৰক বেয়া পায়, ভগৱানক বেয়া পায়, তেওঁ খন্তেক সময় ভাগৱতলৈ আহে, অকণমান খুচমুচ কৰে আৰু গুচি যাওঁ। ভাগৱতত দৰ্শন আছে। আৰু গুৰুজনাই আমাৰ কীৰ্তনত কৈছে, এই ৰাম জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম নাম ল'বই নোৱাৰে, কৃষ্ণ নাম ল'ব নোৱাৰে, আৰু শুনিবও নোৱাৰে। কোনে শুনিব পাৰে, কোনে গাব পাৰে? বোলে জন্মে জন্মে আৰাধিছে অজিতু মহাহৰি, তাহাৰ জিভাত নাম আহে হৰি হৰি। ভাগৱতৰ 10ম স্কন্ধতে আমাৰ গুৰুজনাই আৰম্ভণিতে কৈছে, এই ৰাম শতকোটি জন্মে শতকোটি জনমৰ হে মহাপাপ স্বয়, অজিতু মনুষ্যৰ নিৰণ তৰে ভৈলাক্ষয়। হিজন কৃষ্ণ কথা অশুনিবাক পাৰে, পাপীৰ কাণত কথা অহুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিব নোৱাৰে, তাক কাণত ফুলে বিন্ধা দি বিন্ধে বুলি কৈছে। বুজি পাইছেনে? গতিকে সেই ঘৰৰ ফালে যেতিয়া চাউণ্ড বক্সটো লগাই ৰাখিছে, বাপজনৰ খুব খং উঠিছে, কিন্তু আইগৰাকীৰ মনত অকণমান হৃদয় গদগদ হৈছে। তেওঁ অনুতপ্ত কৰিছে আইগৰাকী, যে 39 ঘৰ মানুহে ঈশ্বৰ সেৱাৰ লগত জড়িত আছে, ভাগৱত শ্ৰৱণ কৰিছে, কিন্তু আপুনি মই বিষয়ত ইমানেই অনুৰাগ, কিছুমান মানুহ বহুত বিষয়ত আসক্তি থাকে। সেইকাৰণে এই ভক্ত প্ৰহ্লাদ চৰিত্ৰতে এইটো কৈছে, আমাৰ বাপজন সংস্কৃত শ্লোকটো গাই দিলে, দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম, কুমাৰো আচৰে প্ৰাগ ধৰ্মানি ভাগৱত। ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া, বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত খুয়া একমত ভকতিক আশ্ৰয়। আৰু ভক্ত প্ৰহ্লাদে কৈছে, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমাক ভাগৱত ধৰ্ম কৰিবলৈ কৈছে, কিন্তু আমি কি কৰিছোঁ? মনুষ্য জন্ম পাই আমি ভগৱন্তৰ ভক্তি কৰা নাই। আৰু যিসকল মনুষ্য জন্ম পাই যদি ভক্তি নকৰে, তেওঁলোকক আত্মঘাতী বুলি কৈছে ভাগৱত শাস্ত্ৰই। এইটো আত্মঘাতী শব্দটো ইংৰাজী শব্দ ক'লে মানে ছুচাইড বুলি কোৱা হৈছে, হয়নে প্ৰভু? যিসকল মনুষ্যৰ জন্ম পাই যদি হৰিত ভকতি নকৰে, সেইজনেহে আত্মঘাতী। আচলতে আমি আত্মঘাতী বুলি কি বুলি ভাবোঁ? যে ডিঙিটোত বোলে ৰছীটো মেৰিয়াই
গছ এটাত ওলমি যোৱাটোকে আত্মঘাতী বুলি ভাবিছোঁ, কিন্তু আচলতে সেইটো আত্মঘাতী নহয়। আত্মঘাতী কোনটো? যে মানুহৰ জন্ম পাই যিজনে শৰীৰ ভক্তি নকৰে সেইজনেহে আত্মঘাতী। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোকাত লিখিছে, অ ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্নহাৰ, হেনয় বা নিজ পাই যিটো জীৱন তৰিলা, তাত পৰে দুখী আউৰ নাই। ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্নহাৰ, হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা, তাত পৰে দুখী আউৰ নাই বুলি কৈছে।